তো আজি মই আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা ইউনিক ভিডিঅ' মই বনাই আছোঁ। তো চাওক, যিহেতুকে মই গাঁৱত থাকোঁ, গাঁৱত থকা মানুহ, গাঁৱৰ পৰিৱেশ এইবিলাক মই দেখাই থাকোঁ আপোনালোকৰ ওচৰত। আৰু আজি মই আপোনালোকক খুব সুন্দৰ গছৰ ভিডিঅ' এটা বনাই কিনে দেখা আছোঁ। আৰু এই ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকৰ অলপ অভিজ্ঞতা হ'ব, আপোনালোকে জানি থৈ দিব পাৰিব ভৱিষ্যতক লগিন কোনটো গছৰ পৰাই কি ফুল হয়। সোনকালে দেখাইছোঁ আহক। আহি আপোনালোকক যিজোপা গছ একদম গুৰিৰ পৰা মই আগক লগি সুন্দৰ কৰি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব। আৰু কি গছ, মই গছজোপাৰ নামো আপোনালোকক জনাই আছোঁ মোৰ ইউটিউব চেনেলৰ জৰিয়তে আৰু ফেচবুকৰ জৰিয়তে। তো এই গছজোপাৰ নাম হৈছে অশোক গছ। আৰু যিটো ফুল ধুনীয়াকৈ লাগি আছে থপনা থপনি, এই ফুলটোৰ নামো অশোক ফুল। আৰু এই যিটো ফুল আপোনালোকে দেখা পাইছে, অষ্টমীৰ দিনটোত যেতিয়া মানে অস্থি অতাৱে এই ফুলটো খাব লাগে আৰু বসন্ত কালৰ কাৰণে খুবেই ভাল। তো যিয়ে নহওক, ভিডিঅ'টো মই বনাইছোঁ আপোনালোকৰ কাৰণে, আপোনালোক দেখুৱাৰ কাৰণে। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি জনাই দিব।